মা আপুনি মিছাতে বিনয়ক গালি নিদিব। সকলোবোৰ মোৰেই ভুল। মইহে বিনয়ক কৈছিলোঁ যে আমি এইদৰে মনে মনে বিয়া হওঁ। মা মই আপোনাৰ এজনী ভাল বোৱাৰী হোৱাৰ চেষ্টা কৰিম। প্লিজ আমাক ক্ষমা কৰি আপুনি আঁকোৱালি লওক। আৰে তুমি এয়া ভাল নকৰিলা। তুমি চহৰৰ ধনী ঘৰৰ ছোৱালী আৰু আমি হৈছোঁ গাঁৱৰ দুখীয়া মানুহ। বুজিছোঁ তুমি সহজ সৰল ছোৱালীজনী। তোমাৰ বিষয়ে বহুত শুনিছোঁ, কিন্তু তুমি তোমাৰ মা দেউতাৰ মনত দুখ দি এয়া জানো ভাল কৰিলা? মোৰ মা দেউতাই কেৱল টকা চিনি পায়, ধনী মানুহৰ লগত উঠা বহা কৰিব বিচাৰে। মই তেনেকুৱা নহয় মা। মই এই সাধাৰণ জীৱনবোৰেই ভাল পাওঁ। আপুনি ভাবিছে চাগে চহৰৰ ধনী ঘৰৰ এই নীলাঞ্জনা গাঁৱত কেনেকৈ থাকিব। মই পাৰিম মা, মই গাঁৱত ভালদৰে থাকিব পাৰিম। আইজনীও কথাবোৰ তুমি ভবাৰ দৰে নহয়। তোমাৰ দেউতাৰাই ইমান সহজভাৱে নলয় এইবোৰ কথা। হয়তো তোমালোকক বিচাৰি পুনৰ আহিব। কালি আহি আমাক ধমকি দি থৈ গৈছে, আৰু আজি আহি তোমালোকক বিচাৰি পাই গ'লে কি হ'ব বাৰু কোৱা? সেনেকুৱাবোৰ কিয় কৰিব লাগে তোমালোকে? ভাল পাইছিলা অলপ দিন ৰ'ব লাগিছিল। মোৰ ভালপোৱা বিষয়ে ঘৰত গম পাই গৈছিল আৰু সকলোৱে মোক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিল। মই বিনয়ক কোনোপধ্যে হেৰুৱাব বিচৰা নাছিলোঁ। মই জানিলোঁ যে বিনয়ক কামৰ পৰা উলিয়াই দিছে, চাকৰিৰ পৰা। মই সেইবাবে বিনয়ৰ লগত গুচি অহাৰ কথা ভাবিলোঁ। মই এইটোও গম পাইছোঁ যে আমাৰ কাৰণে, আমাৰ এই ভালপোৱাৰ কাৰণে ৰতন দাদাকো চাকৰিৰ পৰা দেউতাই উলিয়াই দিলে। কিন্তু মা গাঁৱততো ইমানবোৰ কাম আছে, গাঁৱতো টকা উপাৰ্জন কৰিব পৰা সুবিধা আছে। খেতি বাতি কৰিও মানুহে টকা উপাৰ্জন কৰি আছেচোন। গাঁৱৰ মানুহবোৰেতো পেটত গামোচা বান্ধি থকা নাই। কিন্তু শিক্ষিত হৈ যেতিয়া এটা চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিৰ বাবে ল'ৰা ছোৱালীয়ে ভাবে, তেতিয়া গাঁৱত একো সুবিধা নাপায় অ' মাজনী। আপুনি চিন্তা নকৰিব, আমাৰ সংসাৰখন সুখৰ হ'ব। হয় বেয়া লাগিছে ৰতন দাদাৰ বাবে, কিন্তু মই ৰতন দাদাৰ হৈ বেলেগ ব্যৱস্থা কৰিম। মোৰ এগৰাকী বৰ ভাল বান্ধৱী আছে। তাইৰ ঘৰত তেনেকৈ ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে। তাই মোক এদিন কৈছিলে, মই তাইৰ ঘৰতে ৰতন দাদাৰ চাকৰিটো কনফাৰ্ম কৰি দিম। আৰু আমাৰ কথা আপুনি চিন্তা কৰিব নালাগে। আমি কিবা এটা কৰিম দুয়ো গোট খাই। আপুনি মাথো মোক বোৱাৰী হিচাপে আঁকোৱালি লওক। তোমাৰ নিচিনা এজনী ছোৱালীক বোৱাৰী হিচাপে কিয়, জীয়ৰী হিচাপে আঁকোৱালি ল'ম। হয় তুমি এইখন ঘৰৰ লখিমী বোৱাৰী অ'। মা তাৰমানে তই ক্ষমা কৰি দিলি? তহঁতে ভুল কৰা নাই। হয় এইটো ভুল হৈছে যে তহঁতে এনেকৈ বিয়া হৈছ, কিন্তু তহঁতৰ বিয়াখন ভুল নহয়। তহঁতৰ ভালপোৱাখিনি সঁচা। সেয়া মই কিয় ভুল বুলি ক'ম? আজিৰ পৰা এই মোৰ ডাঙৰ যি নীলাঞ্জনা হ'ব মোৰ ডাঙৰ ছোৱালী। মা ববি ক'ত আছে? ববি আৰু দেউতা অলপ দোকানলৈ ওলাই যাওঁ বুলি কৈছিল। বজাৰ চজাৰ নাই, তই আকৌ ঘপককৈ ফোন কৰিলি যে তহঁত আহিবি, সেইবাবে। অ' তুমি হ'বলা আমাৰ বিনয়? হয় দেউতা, ময়ে আপোনাৰ বোৱাৰী, আপোনাৰ বিনয় পত্নী। মায়ে আমাক আঁকোৱালি ল'লে। আপুনি আমাৰ সংসাৰত আশীৰ্বাদ দিবনে? কিয় নিদিম বাৰু। হ'ব দিয়া, যি হ'ল হ'ল আৰু। কিন্তু এটা কথা অ' মাজনী, তোমাৰ দেউতাৰাই আকৌ সহ্য কৰি নাথাকে, পুনৰ তোমাক বিচাৰি গাঁৱলৈ আহিব। তুমি দেউতাৰ সন্মুখীন হ'ব পাৰিবানে? নিশ্চয় পাৰিম। দেউতাক মই দমত ক'ব পাৰিম যে মই এইখন ঘৰৰ বোৱাৰী। মই নাযাওঁ দেউতাৰ লগত। দেউতাই নিব আহিলেও মই দেউতাৰ লগত নাযাওঁ। দেউতাই পুলিচত কেছ দিছে হা। মই নাযাওঁ বুলি কোৱাৰ পিছত পুলিচে মোক নিব নোৱাৰে। মোৰ বিয়াৰ উপযুক্ত বয়সো হৈ আছে। তেনে ক্ষেত্ৰত মোক পুলিচে কিয় নিব? মই নিজৰ ইচ্ছাত বিয়া হৈ অহাৰ পিছত পুলিচে কি কৰিব পাৰিব দেউতা? হয় দিয়া, তোমাৰ নাম কোৱাচোন? নীলাঞ্জনা বৰুৱা। উপাধিটোচোন আমাৰ লগত মিলিয়ে গৈছে। আমিও বৰুৱা লিখোঁ। কিন্তু পাৰ্থক্য ইমানেই যে তোমালোক চহৰৰ ধনী বৰুৱা আৰু আমি গাঁৱৰ সাধাৰণ দুখীয়া বৰুৱা। দেউতা এনেকৈ কিয় কৈছে? উপাধিটো যেতিয়া মিলিব পাৰিছে, আমাৰ সকলোবোৰ মিলিব। চিন্তা নকৰিব। অ' দেউতা চাহ খাব নেকি? মই চাহ বনাব জানো আকৌ। আপুনি এইটো নাভাবিব যে মই চহৰীয়া ছোৱালী, একো ৰান্ধিবই নাজানো। চাহ জলপান কি খায় মোক মাথো ক'লেই হ'ল। নালাগে অ' আই, মাৰাই দিব। তুমি কষ্ট কৰিব নালাগে। হয় নেকি? তাৰমানে আপোনালোকে মোক এইখন ঘৰত আলহী হিচাপে ৰাখিব বিচাৰিছে। হ'ব দিয়ক, মই আলহী হিচাপে থকাটো যেতিয়া আপোনালোকে বিচাৰিছে, মইনো নিজে সেইখন ঘৰৰ মানুহ বুলি কিয় পৰিচয় দিওঁ বেলেগক? মাজনী এনেকৈ কিয় কৈছা? তুমি আমাৰ বিনয় পত্নী, আমাৰ বোৱাৰী।
আৰে আমাৰ যি হয় তুমি এইখন ঘৰ নিজৰ বুলি ভাবা। যদি ইচ্ছা কৰিছা যোৱা, ধুনীয়াকৈ গাখীৰ দিয়া চাহ একাপ বনাই আনা। ঠিক আছে দেউতা। বোৱাৰীজনীচোন বৰ ভাল। ভগৱানে ইহঁতৰ মংগল কৰক, সংসাৰখন সুখৰ হওক। ল'ৰাটোৱে গাঁৱতে কিবা এটা কৰি খাব আৰু, ইমানো চিন্তা নকৰোঁ। ববি, তুমি মোক দেখিও মতা নাই। তোমাৰ মোৰ লগত চিনাকি হ'বলৈ মন যোৱা নাইনে? নাই যোৱা। তোমাৰ লগত চিনাকি হৈ মই কি কৰিম? আৰে, মইতো তোমাৰ বৌ হয়, তোমাৰ নবৌ। তুমি তোমাৰ নবৌৰ লগত চিনাকি হ'বলৈ কিয় ইচ্ছা কৰা নাই? হ'ব পাৰা তুমি দাদাৰ পত্নী, হ'ব পাৰা মা দেউতাৰ ডাঙৰ যি বা বোৱাৰী, কিন্তু মই তোমাক কেনেকৈ মোৰ বৌ বুলি ভাবোঁ কোৱা? তুমি এইটো মোৰ লাইফটো শেষ কৰি দিলা, মোৰ সপোনবোৰ শেষ কৰি দিলা। তুমি এইটো মোৰ মা দেউতাৰ সপোন ভাঙিলা। এনেকৈ কিয় কৈছা ববি? মই কি কৰিলোঁ? তুমি কিয় দাদাক এইদৰে ভাল পালা? তুমি কিয় দাদাক প্ৰেমৰ জালত ফচালা আৰু কিয় তুমি দাদালৈ পলাই বিয়া হৈ আহিলা? তুমিয়ে কৈছা যে দাদাৰ গাত কোনো দুখ নাই, তুমিয়ে সকলোবোৰ কৰিলা। কিয় কোৱা? দাদাই তোমাক বোলে ভাল পাব বিচৰা নাছিল, তুমি বলবস্তি দাদাক ভাল পাইছিলা। কিয়? আমাক ধ্বংস কৰিবলৈ। দাদাই চহৰলৈ যোৱাৰ আগত মোক কথা দি থৈ গৈছিল যে সি ভাল চাকৰি পাব, যেতিয়া ইনকাম হ'ব সি মোক চহৰত পঢ়ুৱাব। এতিয়াতো 2 এদিনতে মোৰ ৰিজাল্টটো দিব। মই চহৰত পঢ়িবলৈ কেনেকৈ যাওঁ? তুমি গাঁৱত থাকি ভাল পাওঁ বুলি কৈ আহিছা। 2 দিন এদিনৰ পিছত যেতিয়া গাঁৱৰ পৰিৱেশবোৰে গাঁৱত থাকি তুমি যেতিয়া বেয়া পাবা, তুমি অস্বস্তি লাগি এই গাঁৱৰ পৰা গুচি যাবা। লগত মোৰ দাদাক লৈ যাবা আৰু মোৰ মা দেউতাৰ সপোন হৈয়ে ৰ'ব। আমাৰ ঘৰখন ভাঙিবলৈ আহিলা তুমি। ববি, মই তেনেকুৱা নহয়। এই নীলাঞ্জনাই ঘৰ ভাঙিব নোৱাৰে। মই কেতিয়াও ঘৰ নাভাঙো। তুমি চিন্তা নকৰিবা। মই এনেকুৱা হ'বলৈ নিদিওঁ। আৰু তোমাৰ চহৰত পঢ়াৰ সপোন আছে, সেই সপোনবোৰ হ'ব। কিয় চিন্তা কৰিছা ববি? অহ, তুমি চাগে তোমাৰ পাপাৰ পৰা বেংক বেলেঞ্চ এসোপামান লৈ আনিছা। আৰে নালাগে তোমাৰ সেই অহংকাৰী দেউতাৰ সেইখিনি টকা আমাক। তোমাৰ অহংকাৰী দেউতাৰ টকাৰে মই কলেজত নপঢ়োঁগৈ। দেউতাই খেতি কৰা পইচাৰে য'ত মোক পঢ়াব পাৰে ততে পঢ়িম। ববি, ময়ো নিবিচাৰোঁ দেউতাৰ টকাৰে মই মোৰ শহুৰৰ ঘৰখন চলাওঁ বা মই নিজেই চলোঁ। দেউতা মাক এৰি অহাৰ লগে লগে দেউতাৰ মাৰ সকলোখিনি মই এৰি থৈ আহিছোঁ, টকা এৰি থৈ আহিছোঁ। সেইখিনি টকা মোৰো প্ৰয়োজন নাই। তুমি চিন্তা নকৰিবা। মই নিজেই কষ্ট কৰি আমি দুয়ো, মানে তোমাৰ দাদা আৰু মই তোমাৰ সপোনবোৰ কৰাম। কথাবোৰ ক'বলৈ সহজ, কিন্তু এইবোৰ হৈ নুঠে। মুঠৰ ওপৰত তুমি সকলো শেষ কৰি দিলা। তোমাক লগ পায়ে দাদাই সকলোবোৰ পাহৰি গ'ল যে সি মোক কথা দি থৈ গৈছিল। মোৰ চহৰত পঢ়াৰ সপোনটো সপোন হৈয়ে ৰ'ল। মই কি কৰোঁ? নাকান্দিবা তুমি ববি। মই আছোঁ নহয়, সকলো ঠিক হৈ যাব। তুমি থাকিলেই সকলো কেনেকৈ ঠিক হ'ব? যোৱা তুমি। মই এতিয়া তোমাৰ লগত একো কথা পাতিব নিবিচাৰোঁ। কিয়? কৈছোঁচোন, মই আমাৰ ঘৰৰ এইবোৰৰ বাবে জগৰীয়া কৰিছোঁ। তোমাক মই বৌ বুলি ইমান সহজতে ভাবিব নোৱাৰোঁ। মোৰ সপোন, মা দেউতাৰ সপোন সকলো ভঙা মানুহগৰাকীক মই বৌ হিচাপে কেনেকৈ গ্ৰহণ কৰোঁ? যেতিয়াই তুমি অন্তৰৰ পৰা মোক তোমাৰ বৌ হিচাপে গ্ৰহণ কৰিব পাৰিবা, তেতিয়ালৈকে মই ৰ'ম তোমাৰ মৰমৰ সেই মাতষাৰৰ আশাত। বৌ। অ' বৰমা, ক'ত যায়? ইহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আমাৰ বিনয়হঁতৰ ঘৰৰ পৰা বোৱাৰীজনীয়ে বৰকৈ মাতিছিলে। তাই ভাল যে, সেই খবৰ এটাও লৈ আহোঁগৈ। এইকেইদিন বিনয়ৰ খা খবৰে নাই, ফোন চুইচ অফ পাই আছে বোলে। সি আকৌ চহৰত কিবা কাম বিচাৰি গৈছিল। সেই ছোৱালীজনীক পলুৱাই অনা আজি এমাহ পাৰ হৈ গ'ল। তাই আৰু সি ভালদৰে পাতি অইন এখন চহৰত বোলে কিবা চাকৰি বিচাৰিবলৈ বিনয় গৈছিল। মানে বিনয় দাদা যাবলৈ মন কৰিছিল বাবেহে বৌয়েও পঠিয়াইছিল। এতিয়া সেইকেইদিন যে খবৰ পোৱা নাছিল। টিভিত চাইছে নাই? টিভি নাই নহয় আমাৰ। চোৱা। আমাৰ ঘৰৰ টিভি আছে নহয়। টিভিত দেখা পালোঁ এটা মৃতদেহ ওলাইছে। চিনাক্ত কৰিব পৰা নাই যদিও মানে কি হ'ল? মৃতদেহটোৰ লগত এখন ID কাৰ্ড আছিল। কিহৰ ID কাৰ্ড নাজানো, ক'ৰবাত চাকৰি কৰাই নে কিয়ে নে নাজানো। সেইখনত নামটো বিনয় বৰুৱা বুলি আছে। তাৰ মানে আমাৰ বিনয় দাদা।
কোৱা শুনিছোঁ, মানে বাতৰিত কৈছে এক্সিডেণ্ট বোলে। কি হ'ব বাৰু? হে ভগৱান, বিয়া হোৱাৰ আজি এমাহ হৈ গৈছেহে, তাই বিধৱা হ'বই নেকি? ভাল নহয় তাই, জাননে? মুখৰ মিঠা মাত কেইটাতে আমি তাইক ভাল বুলি ভাবিলে নহ'ব। তাই কলি হয় কলি। এইখন ঘৰত এজনী কুলক্ষণী সোমালেহি। কি কৰা যায়? এই নীলাঞ্জনাক ইয়াৰ পৰা খেদিব লাগিব। ৰ'বচোন, কথাটোতো আগতীয়াকৈ আমি গম পাই লওঁ। গম পাবলৈ কি আছে? তইতো গম পাই আহিছ। অঁ, হয় যেনেই লাগিছেচোন। ময়ো যাওঁ, তয়ো বলচোন সিহঁতৰ ঘৰলৈ। সিহঁতে কিবা খবৰ পাইছে বা? ঠিক আছে। একেলগে থকাৰ কিমান সপোন দেখিছিলো তুমি আৰু মই। তোমাক মোৰ কাষত গোটেই জীৱনৰ বাবে বিচাৰিছিলো। তুমি মোক কিয় ইমান সোনকালে এৰি থৈ গলা? তুমি মোক কিবা বেয়া পালা? কি বেয়া পালা? তুমি এই পৃথিৱীৰ পৰা যাবৰ সময়ত মই তোমাৰ লগত থাকিব নোৱাৰিলো। তুমি জানানে, তোমাৰ অবিহনে এই নীলাঞ্জনা জীয়াই থাকিবলৈ বৰ কষ্ট হ'ব। আনৰ দৰে 5 বছৰীয়া প্ৰেম নহয় আমাৰ। যিমান দিনৰেই নহওক প্ৰেম কিয়, মই তোমাক গভীৰ ভাল পাওঁ। এইদৰে তুমি গুচি যাবা বুলি মই ভবা নাছিলো। কিন্তু তোমাক কথা দিছো, তোমাৰ পৰিয়ালৰ দায়িত্ব এতিয়াৰ পৰা মোৰ। সেই নীলাঞ্জনাই বিনয় সমস্ত দায়িত্ব পালন কৰিব। তুমি মোৰ লগত নাথাকিলেও চাহটোৰ দৰে মই তোমাক মোৰ কাষত অনুভৱ কৰিম। মই তোমাক মোৰ কাষতেই অনুভৱ কৰিম বিনয়। তোমাৰ অলপো বেয়া লগা নাই? এই নীলাঞ্জনাৰ উকা কপালখন দেখি তোমাৰ অলপো বেয়া লগা নাই? কিয়? কিয় কোৱা? এই নীলাঞ্জনা সদায় তোমাৰ বিধৱা পত্নী হৈ থাকিব আৰু তোমাক স্মৃতিত জীয়াই ৰাখিব। কিয় গুচি গলা বিনয়? এক্টিংবোৰ কিন্তু বৰ ধুনীয়া কৰা তুমি। কাকুলি তুমি? মই তোমাৰ দৰে ময়ো আহিছিলো বিনয় শ্মশানৰ ওচৰলৈ। কিয় নাহিম? বিনয়ক লগ কৰিবলৈ মই কিয় নাহিম? কিন্তু বিনয়ক তুমি শেষ কৰি পেলালা। তুমি কিয় চকুলো টুকি চাইতিয়া? তুমি কিয় বিনয়ৰ ওচৰত আহি এইবোৰ এক্টিং কৰিছা? এফালে বিনয় মৰি আজি 5 দিন হৈছেহে, সকাম যোৱাই নাই। আনফালে তোমাৰ ঘৰৰ মানুহ আহি হাজিৰ হৈছে তোমাক লৈ যাবলৈ। এইবোৰ এক্টিং নহয় কি তোমাৰ? তুমিয়েতো ফোন কৰি খবৰ দিলা তোমাৰ ঘৰৰ মানুহক। নহ'লে কিয় আহিব? মই খবৰ নাই দিয়া অ'। মা দেউতা আহিছে বুলি মই গমো নাপাওঁ। তোমাক কোনে ক'লে? হয় নেকি? মই জানো আকৌ। তুমি ইমান এক্টিং নকৰিবা। বিনয় মোৰ পৰা কাহিনী, তুমি তাৰ জীৱনেই লৈ ল'লা। তোমাৰ পৰা কাহিনীলো মানে? বিনয়ক মই ভাল পাইছিলো। কিয় ভাল পাওঁ তাক? সৰুৰ পৰা তাক মই ভাল পাওঁ। কিন্তু সি চহৰলৈ যোৱাৰ পিছতেই তুমি তাক তোমাৰ ফালে আকৰ্ষিত কৰি ল'লা। তাৰপিছত তাৰ জীৱনটো শেষ কৰি দিলা। তোমাৰ নিচিনা এজনী কুলক্ষণী নাৰী এইখন গাঁৱত কোনেও চাব নিবিচাৰে। তোমাক সেইদিনাই গাঁৱৰ মানুহে খেদি দিছিল, কিন্তু তুই এজন গাঁৱৰ মানুহে সকামলৈকে তোমাক থাকিবলৈ দিছে। ইয়াৰ পিছত তোমাক যাতে এইখন গাঁৱত কেতিয়াও দেখা নাপাওঁ। কাকুলি, এয়া তুমি কি কৈছা? সেইদিনাটো বিনয়ে মোক তোমাক তাৰ বেষ্ট ফ্ৰেণ্ড বুলি চিনাকি কৰি দিছিল, আৰু তোমাৰ কথা এদিনতো মোক বিনয়ে কোৱা নাছিল যে তুমি বিনয়ক বা বিনয়ে তোমাক ভাল পায়। নাই কোৱা বিনয়ে তোমাক, কাৰণ বিনয়ে নাজানিলে যে মই তাক ভাল পাওঁ। আধৰুৱা হৈ গ'ল মোৰ প্ৰেম কাহিনী। ক'বকৈ নাপালো মই বিনয়ক যে মই তাক বহুত ভাল পাওঁ। যদি সি মোক ভাল পালে হয়, যদি সি মোৰ লগত থাকিলে হয়, গোটেই জীৱন আমি একেলগে সুখী থাকিলো হয়। তোমাৰ নিচিনা এজনী কুলক্ষণী নাৰীৰ ছায়াতে সিয়েই পৃথিৱীৰ পৰাই গুচি যাবলগীয়া হ'ল। তুমি তাৰ মূৰ খালা, তাৰ জীৱন খালা। এতিয়া এক্টিং কৰি থাকিব নালাগে। মই বিনয় সৰুৰ পৰা ভাল পাওঁ, কিন্তু ক'ব নোৱাৰিলো। ভাবিছিলো সি কওক, কিন্তু সিও মোক নক'লে। নাজানো আজিও সি মোক ভাল পাইছিল, তাৰ মনত মোৰ প্ৰতি ফিলিংছ আছিল নে নাই। আশা কৰিছিলো, সপোন ৰচিছিলো সি চহৰত যেতিয়া চাকৰি পাই ঘৰলৈ উভতি আহিব, তেতিয়াই তাক মই মনৰ কথাবোৰ কৈ দিম। কিন্তু সি তোমাক লগত লৈ আহিল। তুমি তাৰ জীৱন খাই দিলা।
ভালেৰে কৈছোঁ, অতি সোনকালেই গাঁও এৰা, নহ'লে তোমাৰ বাবে গাঁৱৰ আন 10জনী নাৰী বিধৱা হোৱাটো আমি চাব নোৱাৰোঁ। মোৰ বাবে আন 10জনী নাৰী বিধৱা হ'ব? সেইবোৰ কি কৈছা? হয় নীলাঞ্জনা বৰুৱা, তুমি এজনী কুলক্ষণী, আৰু এজনী কুলক্ষণী নাৰী, অমংগলীয়া নাৰী গাঁৱত থাকিলে গাঁৱৰ অমংগলেই হ'ব, মনত ৰাখিবা।